নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো প্ৰকৃততে কিছু অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাহাৰ। অৰ্থাৎ আপোনালোকে হয়তো বুজিব পৰা নাই, কিন্তু এই ভিডিঅ'টো আজি যিখিনি কথা ক'বলৈ আগবাঢ়িছোঁ, এই কথাখিনি অসমৰ বহুতো দুখীয়া শ্ৰেণীৰ মানুহৰ পৰিয়ালৰ সৈতে জড়িত হৈ থকা ভিডিঅ'। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামতসমূহ ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব। এতিয়া আহোঁ আমি মূল বিষয়ৰ মাজলৈ। বিষয়টো হ'ল যে অসমৰ পৰা যি হাজাৰ হাজাৰ লাখ লাখ লোকে নিযুক্তিৰ সন্ধানত বহিৰাজ্যত গৈ কাম কৰি থাকিব লগা হৈছে, দুটকা পইচা আৰ্জন কৰিবৰ কাৰণে বহিৰাজ্যত গৈ কাম কৰি থাকিবলগীয়া হৈছে, নিজৰ পৰিয়ালৰ পৰা, নিজৰ মাতৃ পুত্ৰ, নিজৰ পৰিবাৰৰ পৰা, সন্তানৰ পৰা আঁতৰি গৈ অসমৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ আঁতৰত গৈ কাম কৰি থাকিব লগা হৈছে। সেই যুৱক যুৱতী তথা পুৰুষ মহিলাসকলক লৈ এই ভিডিঅ'টো বনোৱা হৈছে। কথাটো হ'ল, আমি বিভিন্ন ধৰণৰ যি সামাজিক মাধ্যম, সেই সামাজিক মাধ্যমসমূহত প্ৰায়ে দেখিবলৈ পোৱা কিছুমান বিষয়ক লৈ আজি এই ভিডিঅ'টো বনাবলৈ মনস্থ কৰিলোঁ। অৰ্থাৎ আমি কেতিয়াবা দেখিবলৈ পাওঁ, বিশেষকৈ ফেচবুক বা আমাৰ বিভিন্ন ধৰণৰ অসমীয়া যি বাতৰি পৰিৱেশন কৰা যি টিভি চেনেলসমূহ আছে, সেইসমূহতো আমি দেখিবলৈ পাওঁ, যি ৱেব পৰ্টেলসমূহ আছে সেইসমূহতো আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত অসমৰ পৰা বহিৰাজ্যত গৈ কাম কৰি থকা অৱস্থাত সেই জীৱনুৱা যুৱক যুৱতীসকলৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে ট্ৰেইনত গৈ থকাৰ অৱস্থাতেই, কিছু ক্ষেত্ৰত এনেকুৱা হয় যে ট্ৰেইনত গৈ থকাৰ অৱস্থাতেই গন্তব্যস্থান গৈ নোপোৱাৰ আগতেই তেওঁলোকৰ সন্ধান নাইকিয়া হয় বা মৃতদেহ উদ্ধাৰ হয়। তেওঁলোকৰ জীৱনটোৰ কোনো অস্তিত্ব, তেওঁলোকৰ জীৱনটোৰ কোনো মূল্য নাই নেকি? আপোনালোকে কেতিয়াবা ভাবি চায়নে? এই ক্ষেত্ৰত অতি দুখেৰে কওঁ যে সেই যেতিয়া তেনেকুৱা এটা ঘটনা আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ, সেই সময়ত কিছু লোকে দুখ প্ৰকাশ কৰে, কিছু লোকে সেই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কিন্তু তাৰ মাজৰে কিছু লোক এনেকুৱা ধৰণেও আছে, যিসকল লোকে সেই যিজন লোক মৃত্যুমুখত পৰিলে, সেই যিজন লোকৰ অকাল মৃত্যু হ'ল, সেই যিজন লোকে পৰিয়ালৰ কথা ভাবি নিজৰ সন্তানটোক পোহপাল দিয়া, নিজৰ সন্তানকেইটাক, নিজৰ পৰিবাৰক পোহপাল দিয়াৰ কথা ভাবি নিজৰ পিতৃ মাতৃ অসুস্থ অৱস্থাত তেওঁলোকক দুটকা দুপইচা খৰচ কৰি তেওঁলোকক শুশ্ৰূষা কৰিবৰ বাবে যি এক মানসিকতা, যি এক মনত আশা পুহি অসমৰ পৰা বাহিৰলৈ গৈ কাম কৰিবলৈ কাৰণে যায়, তেওঁলোকৰ বিপৰীতে যি এক কিছুমান মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়, তেতিয়া বহুত দুখ পাওঁ অন্তৰত। কিছু লোকে কয় যে সেই যিসকল লোক মৃত্যু হৈছে সিহঁত প্ৰকৃততে মৰিবই লাগে। অসমত ইমান ধৰণৰ কাম থকাৰ পিছতো, অসমত ইমান এক সম্ভাৱ্যপূৰ্ণ জেগাটো, অসমত ইমান পইচা থকাৰ পিছতো কিয় বাহিৰলৈ কাম কৰিবলৈ কাৰণে যাব লাগে? সেই মানুহসকলে সেই সময়ত সেই কথাটো উল্লেখ কৰে। আমি মানি লৈছোঁ অসম এখন সম্ভাৱ্যপূৰ্ণ ৰাজ্য, অসম এখন সম্ভাৱ্যপূৰ্ণ ঠাই, অসম এখন এনেকুৱা এখন ঠাই যিখন ঠাইত কামৰ অভাৱ নাই, এনেকুৱা এখন ঠাই যিখন ঠাইত পইচা আছে। কিন্তু আপুনি বাদ দিছোঁ আমি, আপুনি আপোনাৰ নিজৰ যি হাত, এই হাতখনলৈ মন কৰক। আপোনাৰ এই হাতখনৰ যি 5টা আঙুলি, এই গোটেই 5টা আঙুলি সমান হয়নে? পৃথিৱীত হয়তো এনেকুৱা মানুহ নোলাব যাৰ 5টা আঙুলি সমান। ঠিক তেনেকৈ
এই বিশ্ব ব্ৰহ্মাণ্ডলৈ, এই পৃথিৱীলৈ যিমান মানুহ আহিছে প্ৰত্যেকৰে জ্ঞান, প্ৰত্যেকৰে যি মানসিক চিন্তাধাৰা, প্ৰত্যেকৰে যি বিচাৰ বুদ্ধি সকলোৰে বেলেগ বেলেগ। আপোনাৰ যি ধৰণে জ্ঞান আছে, আপোনাৰ শৈক্ষিক জ্ঞানেই হওক বা বাহিৰা যিখিনি জ্ঞানেই হওক, আপোনাৰ যিখিনি জ্ঞান আছে সেই সকল লোকৰ নাথাকিবও পাৰে, বা কিছু কিছু ক্ষেত্ৰত এনেকুৱাও হয় বহুত পঢ়া শুনা ল'ৰা ছোৱালীয়ে গৈ পিনি বাহিৰত কৰ্মৰত কৰি কাম কৰি নিজৰ লগতে পৰিয়ালটোক পোহপাল দি থাকিব লগা হয়। সেইসকল লোকৰ জ্ঞানৰ অভাৱত নহয়, সেইসকল লোকে বিচাৰ বুদ্ধিৰ অভাৱত নহয়, সেইসকল লোকে এটা পৰিয়ালৰ পৰা সেইসকল লোকে অসমত কাম কৰিবৰ বাবে, অসমত কিবা এটা ব্যৱসায়, নিজাববীয়াকৈ কিবা এটা ব্যৱসায় কৰিবলৈ হ'লেও নিজৰ হাতত কেইটকামান হ'লেও পইচা লাগে, পুঁজি লাগে। সেই পুঁজিৰ অভাৱত কিছুমান লোকে কাম কৰিব নোৱাৰে। আপোনাৰ থাকিব পাৰে, সেইটো কাৰণে আপুনি কি হৈছে সেই বিপদৰ সময়তো সেই পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিব সময়ত আপুনি কৰিছে কি, সেই লোকজনক ইটিকিং কৰিছে, সেই লোকজনৰ যি জ্ঞান, সেই লোকজনৰ যি পৰিস্থিতিক লৈ পিনে আপুনি ইটিকিং কৰিছে, সেই লোকজনক আপুনি তেনেকুৱা হ'ব লাগে বুলি বা ভৱিষ্যতেও তেনেকুৱা হ'ব লাগে বুলি আপুনি উদগনি জনাইছে। বেয়া নালাগেনে আপোনালোকৰ মনত সেই কথাষাৰ কওঁতে আপোনালোকে সেই আঙুলিকেইটাৰে সেই মেছেজটো যেতিয়া, কমেণ্টটো যেতিয়া লিখে, আপোনালোকৰ হাতখন নকঁপেনে, আঙুলিকেইটা নকঁপেনে? আপোনালোকে এবাৰ হ'লেও ভাবি চাইছেনে যে সেই যিটো পৰিয়াল, সেই পৰিয়ালটোৱে এনেই সুখত থাকে, তাৰ পিছতো যদি আপোনালোকৰ মেছেজটো, আপোনালোকৰ কমেণ্টটো যদি দেখা পায়, তেনেহ'লে তেওঁলোকৰ মনত কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চায়নে? হয়তো নাচায়, কিয়নো ভাবি চোৱা হ'লে আপোনালোকে এনেধৰণৰ কমেণ্ট, এনেধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেহেঁতেন। আপোনালোকে সেই সময়ত তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ ঠাইত আপোনালোকে যদি পাৰে অসমৰ 2-4জন নিবনুৱা যুৱক যুৱতীক তেনেধৰণে আপোনালোকে যেনেধৰণে কাম কৰি আছে, সেই যুৱক যুৱতীসকলক কেনেকৈ সেই কামত নিয়োজিত কৰিব পাৰি, আপোনাৰ লগতে আন 10জন ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, সেই কথা ভাবক। আপুনি তেনেধৰণে যদি কাৰোবাক সহায় কৰিছে, তেনেহ'লে আপুনি কওক যে আপোনালোকে তালৈ যাব নালাগে, আমাৰ লগত যোগাযোগ কৰক, আমাৰ ওচৰত আহক, আমি আপোনালোকক কৰ্ম সন্ধান দিম, আমি আপোনালোকক কামৰ সন্ধান দিম, আপোনালোকে অসমতে কাম কৰি জীয়াই থাকিব পাৰিব, লগতে পৰিয়াল পোহপাল দিব পাৰিব। সেইটোহে প্ৰকৃত মানৱ ধৰ্ম। অসমীয়াৰ যদি আপোনাৰ গাত তেজ আছে, আমি আশা কৰিছোঁ, অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ, প্ৰতিজন অসমীয়ালৈ আমি এই প্ৰাৰ্থনা জনাইছোঁ যাতে দ্বিতীয়বাৰ এনেকুৱা এটা ঘটনা আপোনালোকে যেতিয়া দেখিব, দ্বিতীয়বাৰ আপোনালোকে যেতিয়া এনেকুৱা এটা আপোনালোকৰ চকুত এনেকুৱা এটা ঘটনা আপোনালোকে যেতিয়া সামাজিক মাধ্যমতে হওক, বিভিন্ন বেলেগ কিবা মাধ্যমৰ যোগেদিয়ে হওক যেতিয়া দেখিব, আপোনালোকে যাতে এনেধৰণৰ কমেণ্ট বা আপোনালোকৰ এনেধৰণৰ কোনো মন্তব্য প্ৰকাশ নকৰে, আপোনালোকক মই প্ৰাৰ্থনা জনাইছোঁ, অনুৰোধ জনাইছোঁ। কেনেকুৱা এটা পৰিস্থিতিত পৰি সেই লোকসকল ইমান দূৰ গৈ নিজৰ পৰিয়ালটোৰ পৰা আঁতৰি গৈ ইমান দূৰত গৈ কাম কৰি থাকিব লগা হয়, আপোনালোকে এবাৰ ভাবি চাব। কাৰো চখ নালাগে, কাৰো মনত আনন্দ নালাগে, কাৰো মনত ফূৰ্তি নালাগে যে মই অসমৰ পৰা, মোৰ নিজৰ পৰিয়ালটোৰ পৰা, মোৰ নিজৰ ঘৰৰ মানুহখিনিৰ পৰা আহি ইমান দূৰত আহি 2 টকা পইচাৰ কাৰণে কাম কৰি থাকিব লগা হৈছে। যেতিয়া সেই ব্যক্তিজনে, সেই লোকজনে, সেই যুৱকজনে যেতিয়া বহিৰাজ্যত কাম কৰি থকা অৱস্থাত যেতিয়া বিপদত পৰে, যেতিয়া তেখেতৰ কিবা অসুখ হয়, যেতিয়া তেখেতৰ কিবা এটা হয়, সেই সময়ত যেতিয়া সেই সময়ছোৱাটো যেতিয়া নিজৰ পৰিয়ালৰ লোকক, নিজৰ পিতৃ মাতৃ ভাতৃ ভগ্নী সন্তানক যেতিয়া কাষত নাপায়, সেই সময়ত সেই লোকসকলৰ মনত কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হয় আপোনালোকে সেইটো বুজি নাপাব। আপোনালোকৰ ক্ষেত্ৰত যদি তেনেকুৱা এটা অৱস্থা হ'লহেঁতেন, তেতিয়া আপোনালোকে বুজি পালেহেঁতেন যে কেনেকুৱা এটা পৰিস্থিতিত পৰি তেওঁলোকে গৈ বহিৰাজ্যত ইমান অত্যাচাৰ সহ্য কৰি নিজৰ
জীৱনৰ প্ৰতি ইমান ভয় থকাৰ পিছতো গৈ পিনি বহিৰাজ্যত গৈ কাম কৰি থাকিব লগা হয়। আমি সকলো অসমীয়াই আমি ইজনে সিজনক হাতে হাত ধৰি আগুৱাই যাব লাগিব। আমি ইজনে সিজনক খোচাখুচি কৰি আগুৱাই যাব নোৱাৰোঁ। আৰু যি এক প্ৰবচন আছে, অসমীয়া সমাজখন কেঁকুৰা সমাজ, মানুহে কৰোঁ বুলি ক'লে নোৱাৰা কাম একো নাই। গতিকে মই পুনৰবাৰ আপোনালোকলৈ অনুৰোধ জনাইছোঁ যাতে আমি এই যি প্ৰবচন, এই প্ৰবচন আমি মিছা কৰিবলৈ কাৰণে চেষ্টা কৰোঁ। আহকচোন, এই প্ৰবচনৰ বিৰুদ্ধে গৈ আমি অসমীয়া সমাজখন যে কেঁকুৰা সমাজ নহয়, অসমীয়া সমাজখন যে এখন সবল সমাজ, অসমীয়া সমাজখন যে এখন মানৱধৰ্মী সমাজ, অসমীয়া সমাজখন যে এখন মানৱ দৰদী সমাজ, আমি সেইটো প্ৰতিফলিত কৰোঁ। আহকচোন। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই অসম চৰকাৰলৈও বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অসমত বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে। আঁচনিসমূহ আপোনাৰ অৰুণোদয় আঁচনিয়ে হওক বা এতিয়া নতুনকৈ এখন আঁচনি ছোৱালীখিনিৰ কাৰণে বিশেষকৈ ঘোষণা কৰিছে যে যিসকল ছাত্ৰীয়ে গৈ গ্ৰেজুৱেশ্যন কৰিব, হাই ছেকেণ্ডেৰী পঢ়িব, তেওঁলোকক মাহেকত 1200, 1500, 2500 টকাকৈ দিয়া হ'ব। আমি আঁচনিসমূহ বেয়া বুলি কোৱা নাই, আপোনালোকৰ চিন্তাধাৰা বেয়া বুলি কোৱা নাই, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে সেই 1200 টকাই আপোনালোকে যে অৰুণোদয় পইচা দিয়ে 1200 টকা, সেই 1200 টকাই এখন ঘৰ, এটা পৰিয়াল চলিব নোৱাৰে। দ্বিতীয়তে সেই পৰিয়ালটোৰ কাইলৈ কিবা এটা বিপদ এটা হ'লে সেই পৰিয়ালৰ বিপদৰ সময়ত সেই 1200 টকাটোৱে কিন্তু সহায় কৰিব নোৱাৰে। আজিকালি বস্তুৰ যি মূল্য বৃদ্ধি হৈছে, যি বস্তুৰ দাম, সেই বস্তুৰ দামৰ ক্ষেত্ৰত 1200 টকাই দুদিনৰ ৰেচনো নাহে। গতিকে আমি আপোনালোকৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেই বন্ধ কৰি দিয়ক। কোনো কথা নাই, আপোনালোকে অৰুণোদয় বন্ধ কৰি দিয়ক। সেই অৰুণোদয় বা এনেকুৱা ধৰণৰ বিভিন্ন আঁচনিসমূহ যদি আপোনালোকে বন্ধ কৰি এনেকুৱা ধৰণৰ উদ্যোগ কিছুমান প্ৰতিষ্ঠা কৰে, যিটো উদ্যোগত অসমৰ যুৱক যুৱতী তথা এনেধৰণৰ নিবনুৱা যি যুৱক যুৱতী ব্যক্তিসকলে, পুৰুষ মহিলা সকলোৱে যি নিয়োজিত হ'ব পাৰে, সকলোৱে কাম কৰিব পাৰে, তেনেহ'লে আপোনালোকে এনেধৰণে আঁচনিৰ জৰিয়তে পইচা দিবলৈ, বিনামূলীয়া পইচা দিবলৈ কাৰণে কোনো প্ৰয়োজন নাথাকে। যদি আপোনালোকে 1200-1250 টকা দিয়ে আৰু সেই 1200-1250 টকাত ঘৰখনত যদি 2-3জন নিবনুৱা যুৱক যুৱতী সোমাই থাকে, তেনেহ'লে সেই পৰিয়ালটোত 1200 টকাই আনন্দ দিব নোৱাৰে, বৰঞ্চ দুখ, কষ্ট আৰু বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হয়। আপোনালোকে সেইখিনি বুজি নাপাব, কাৰণ আপোনালোকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন, আপোনালোকে তেনেকুৱা ধৰণৰ পৰিৱেশ, তেনেকুৱা পৰিস্থিতি আপোনালোকে সন্মুখীন হোৱা নাই। যিবোৰ দুখীয়া পৰিয়াল, আমাৰ দৰে যিবোৰ একেবাৰে নিম্ন খাপৰ পৰিয়াল, আপোনালোকে কেতিয়াবা সেই পৰিয়ালসমূহৰ মাজত সেই দুখসমূহ খুচৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যেনেদৰে হায়দৰাবাদ, চেন্নাই, কেৰালা, বেংগালোৰ এনেধৰণৰ ঠাইসমূহত অতি কম সময়ৰ ভিতৰত বহুত ছফ্টৱেৰ কোম্পানী, ছফ্টৱেৰ কোম্পানী আহি ইয়াতে মানে নিৰ্মাণ কৰা হ'ল, ইয়াতে প্ৰতিষ্ঠা কৰা হ'ল। আৰু সেই তাৰ পিছৰ পৰা সেই ঠাইখিনিৰ যি উন্নয়ন, যি ডেভেলপমেণ্ট, যি নিবনুৱা সমস্যাৰ সমাধানৰ যি এক সঠিক পথ ওলালে, সেইবাবে সেই ঠাইসমূহৰ বৰ্তমান আপুনি যদি ডেভেলপমেণ্ট চায়, সেই ঠাইসমূহৰ যদি উন্নয়ন চায়, অসমতকৈ যথেষ্ট আগবঢ়া। গতিকে আমি অসম চৰকাৰৰ যি বৰ্তমান মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সকলোকে বিনম্ৰভাৱে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অসমত এনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰক, এনেধৰণৰ উদ্যোগসমূহ আনক। এটা ছফ্টৱেৰ কোম্পানীৰ লগত ছিকিউৰিটি গাৰ্ডকে আদি কৰি হাউচ কিপিং, আপোনাৰ BMS, তাত শাক পাচলি যোগান ধৰা, কিটচেনত কাম কৰা এমপ্লয়িখিনি, তাত যিসকল এমপ্লয়িয়ে কাম কৰে এমপ্লয়িসকল, তাৰপিছত বিভিন্ন ধৰণৰ বিল্ডিং মেনেজমেণ্টৰ যিখিনি কৰ্মকৰ্তা থাকে বা মিস্ত্ৰী, যোগালীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তাতে অনুষ্ঠান প্ৰতিষ্ঠান তাতে জড়িত হ'ব পাৰে। লগতে যি সেই এমপ্লয়িসমূহে তাত কাম কৰিবৰ বাবে যিসমূহ শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিব, সেই শৈক্ষিক প্ৰতিষ্ঠানসমূহো ডেভেলপ হ'ব। লগতে বিভিন্ন ঠাইৰ পৰা সেই ঠাইত
কাম কৰিবৰ বাবে বিভিন্ন ঠাইৰ পৰা যুৱক যুৱতীসকল আহিব। যেনেদৰে এতিয়া অসমৰ পৰা বিভিন্ন ঠাইলৈ গৈছে, ঠিক তেনেকৈ যদি আমাৰ অসমত তেনেকুৱা ধৰণৰ উদ্যোগসমূহ হয়, তেতিয়া অসমলৈও বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহিব। আৰু তেতিয়া কি হ'ব, সেই ঠাইখনৰ যি পৰিবহণৰ যি যোগাযোগ ব্যৱস্থা, পৰিবহণ ব্যৱস্থাৰ যথেষ্টখিনি উন্নতি হ'ব। তাৰ লগতে তাৰ যি ভাড়া ৰুমকে আদি কৰি তেনেধৰণৰ মুঠতে এটা কোম্পানীৰ পৰা যথেষ্টখিনি লোক লাভান্বিত হ'ব পাৰে। গতিকে আমি পুনৰবাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ চিন্তাধাৰাবোৰ কৰি, এনেধৰণৰ অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, অসমৰ যুৱক যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকে এনেধৰণৰ পদক্ষেপসমূহ হাতত লওক। কিয়নো অসমত ইমানো চৰকাৰী চাকৰি আপোনালোকে দিব নোৱাৰে, সেইটো আমি জানো। এতিয়া দিছে বাৰু 1 লাখ 1.5 লাখ চাকৰি দিছে, খুব বেছি 2 লাখ দিব, 2.5 লাখ দিব, তাতকৈ আৰু কিমান দিব। আৰু যদি আপোনালোকে এনেধৰণৰ উদ্যোগসমূহ প্ৰতিষ্ঠা কৰে, তেনেহ'লে আপোনালোকক চৰকাৰী চাকৰিৰ বাবে জোৰ দি বা চৰকাৰী চাকৰিৰ বাবে ইমান ধৰণৰ আপোনালোকক প্ৰেছাৰ দি নাথাকে। কিয়নো সকলোৱে কিবা এটা কামত যদি নিয়োজিত হৈ কিবা এটা ঘৰখন চলিব পৰাকৈ ইনকাম হৈ থাকে, তেনেহ'লে সকলো সুখী হৈ থাকিব। গতিকে আজি এই ভিডিঅ'টোত ক'বলগীয়া ইমানখিনি। আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।